হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ আৰু বৰ্তমান সময়ত আমি কাষ্টমাৰ কিউৰি মেনেজমেণ্ট নামৰ তোমালোকৰ যিখিনি পাঠ আছে সেইখিনি পাঠ আলোচনা কৰি আছিলোঁ আৰু ইতিমধ্যে 10টা প্ৰশ্ন আমি আলোচনা কৰিছোঁ আজি আমি একাধিক বিকল্পযুক্ত প্ৰশ্ন কেইটামান আলোচনা কৰিম লগতে বিভিন্ন ধৰণৰ প্ৰশ্ন মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ গতিকে আহা আমি আৰম্ভ কৰোঁ আজিৰ 1 নম্বৰ প্ৰশ্ন এটা ফলপ্ৰসূ কল আৰম্ভণিৰ মুখ্য উদ্দেশ্য কি যদি আমি এজ এ CSR এটা ভাল ধৰণৰ ফোন কল কৰিব বিচাৰোঁ বা ফোন কল এটা ৰিচিভ কৰিব বিচাৰোঁ তেনেহ'লে সবাতোকৈ গুৰুত্বপূৰ্ণ বা মুখ্য উদ্দেশ্যখিনি কি হ'ব সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটা ইতিবাচক সুৰ আৰু সম্পৰ্ক স্থাপন কৰা গ্ৰাহকৰ লগত গতিকে আল্টিমেটলি গ্ৰাহকক কেনেকৈ আমি স্যাটিসফাই কৰিব পাৰোঁ সেইখিনি আমাৰ বিশেষ লক্ষ্য ৰাখিবলগীয়া বা লক্ষ্য ৰাখিম 2 নম্বৰ প্ৰশ্ন এনেকুৱা ধৰণৰ তলৰ কোনটো কল হ্যান্ডলিঙৰ অংশ নহয় ভালেকেইটা অপচন আছিলে গতিকে কল হ্যান্ডলিং কৰাৰ সময়ত গ্ৰাহকৰ যিবিলাক ব্যক্তিগত কথোপকথন বা ব্যক্তিগত ডাটা থাকিব এই ডাটাবিলাক আমি কেতিয়াও ব্যক্তিগতভাৱে টকা আমি প্ৰস্তুত কৰিব নোৱাৰোঁ ঠিক আছে তাৰ মানে কাস্টমাৰৰ যিখিনি তথ্য সেই তথ্যখিনি কোম্পানীৰ কাৰণে হয় কেৱল মাত্ৰ হে আমি ব্যক্তিগতভাৱে মানি লোৱা যে কাস্টমাৰৰ মোবাইল নম্বৰটো আমি ব্যক্তিগতভাৱে কেতিয়াও ল'ব নোৱাৰোঁ ঠিক আছে গতিকে এইখিনি বস্তু সদায় লক্ষ্য ৰাখিবলগীয়া নেক্সট পৰৱৰ্তী প্ৰশ্ন সক্ৰিয় শ্ৰৱণৰ সৈতে কি জড়িত সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে তোমালোকে হয়তোবা ইয়াৰ ইংৰাজী শব্দখিনি জানা এক্টিভ লিসেনিং বুলি কোৱা হয় সো ইয়াৰ লগত জড়িত হৈছে কি কোৱা হৈছে আৰু অব্যক্ত ইংগিতসমূহৰ ওপৰত মনোযোগ দিয়া অৰ্থাৎ সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে কাস্টমাৰ এজনে যিখিনি কথা ক'ব সেইখিনিৰ ওপৰত আমি লক্ষ্য প্ৰদান কৰিম তাৰোপৰি আমি কাস্টমাৰে যিখিনি নোকোৱা কথা যিখিনি কাস্টমাৰে নকয় ব্যক্ত নকৰে আমাৰ আগত সেই ইংগিতবিলাকৰ জৰিয়তে অব্যক্ত ইংগিতসমূহৰ জৰিয়তে আমি বুজি উঠিব লাগিব যে কাস্টমাৰে কি ক'বলৈ যত্ন কৰি আছে বা কি ক'বলৈ বিচাৰি আছে ঠিক আছে তাৰ পিছত আমি আগবাঢ়ি যাম সক্ৰিয় শ্ৰৱণৰ বাবে কোনটো নীতি আৱশ্যকীয় বা অত্যাৱশ্যকীয় সো আমি ডাঙৰ দৃষ্টিকোণৰ ফালৰ পৰা আমি সদায় বস্তুখিনি ভাবিব লাগে অৰ্থাৎ ব্ৰড পইণ্ট অফ ভিউ আমি সদায় ৰাখিব লাগে তেতিয়াহে সক্ৰিয় শ্ৰৱণৰ ক্ষেত্ৰত আমি গ্ৰাহকে প্ৰকাশ নকৰিবলগীয়া কথাখিনিও আমি ধৰা পেলাব পাৰোঁ আৰু গ্ৰাহকৰ লগত সেই হিচাপে আমি কি কৰিব পাৰোঁ ডিলিং কৰিব পাৰোঁ পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম গ্ৰাহক সেৱাত সহানুভূতিৰ তাৎপৰ্য কি গ্ৰাহক সেৱাত সহানুভূতি বহু গুৰুত্বপূৰ্ণ হয় উন্নত সমাধানৰ বাবে গ্ৰাহকৰ অনুভৱ স্বীকাৰ কৰা আৰু সমাধান কৰা আৰু সদায় গ্ৰাহকৰ লগত আমি সহানুভূতি প্ৰদান কৰি পিনে আমাৰ যিখিনি প্ৰদান কৰিবলগীয়া সেইখিনি উন্নত মানৰ সমাধান আমি সদায় প্ৰদান কৰিব লাগে অৰ্থাৎ গ্ৰাহকক স্যাটিসফাই কৰাৰ যত্ন কৰিব লাগে আৰু সিহঁতে যিখিনি অনুভৱ কৰে সেই অনুভৱখিনি সদায় স্বীকাৰ কৰাখিনি খুব দৰকাৰ হয় আৰু সিহঁতৰ প্ৰবলেম যিখিনি থাকিব সেয়া সমাধান কৰাৰ যত্ন আমি নিজেও কৰিব লাগে আৰু যদি আমাৰ নিজে আমি কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ ওপৰত যিজন থাকিব আমাৰ এজ এ সিনিয়ৰ পাৰ্সন যিজন থাকিব তেওঁৰ ওচৰত আমি আগবাঢ়ি দিব পাৰোঁ বা ফোন কলখিনি আগবঢ়াই দিব পাৰোঁ বা ফৰৱাৰ্ডিং কৰি দিব পাৰোঁ পৰৱৰ্তী প্ৰশ্ন কল আৰম্ভণিতে নিজকে চিনাকি কৰাই দিয়া আৰু আপুনি প্ৰতিনিধিত্ব কৰা কোম্পানীৰ কথা উল্লেখ কৰাৰ মুখ্য উদ্দেশ্য কি ইয়াক বিশেষ গুৰুত্বপূৰ্ণ হয় কাৰণ যদি কোনো এটা ফোন কল আমি আৰম্ভ কৰিছোঁ তেনেহ'লে পোনপ্ৰথমে নিজৰ পৰিচয়খিনি দিব লাগিব তাৰপিছত কোম্পানীৰ নাম ক'ব লাগিব তাৰ মুখ্য কাৰণ হ'ল এটা যাতে মানে এটা ব্ৰিজ যিটো থাকে এই ব্ৰিজটো যাতে স্থাপন হয় যে মই কোন হয় আপুনি কাৰ লগত কথা পাতি আছে আৰু কোনটো কোম্পানীৰ মানুহৰ লগত কথা পাতি আছে তো গতিকে এটা কথা কোৱাৰ প্ৰসংগৰ তেতিয়া সৃষ্টি হয় গতিকে আমি এইখিনি সদায় লক্ষ্য ৰাখিবলগীয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম আমি যে এজন গ্ৰাহক সেৱা প্ৰতিনিধিৰ বাবে কল শেষ কৰাৰ আগতে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ কি সো সদায় কাস্টমাৰক আমি কি কৰিব লাগিব কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আমি থ্যাংক ইউ ক'ব লাগিব অন্ততঃ ঠিক আছে যাতে সিহঁতৰ এনেকুৱা অনুভৱ হয় যে তেওঁ বা তাই এজন ভ্যালুৱেবল কাস্টমাৰ হয় ফৰ আৱাৰ কোম্পানী ওকে নেক্সট পৰৱৰ্তী কি দি আছে তলৰ কোনটো কাৰকে ফলপ্ৰসূ শ্ৰৱণত অৰিহণা যোগোৱা দেখা পোৱা যায় পক্ষপাতিত্ব যদি আমি পক্ষপাতিত্ব কৰোঁ নহয় তেনেহ'লে ফলপ্ৰসূ শ্ৰৱণত অৰিহণা যোগোৱা দেখা পোৱা যায়
আমি এটা বাইছভাৱে পক্ষপাতিত্ব যদিও বা এটা বেয়া শব্দ তথাপিও কিন্তু আমি বাইছভাৱে আমি গ্ৰাহকৰ কথা শুনি গ্ৰাহকৰ লগত তালমিল বজাবৰ কাৰণে তালমিল মিলাবৰ কাৰণে গ্ৰাহকৰ ফালে আমি কেতিয়াবা হালি যাব লাগে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন এটা কল চেণ্টাৰত ইনকামিং কল মানে সাধাৰণতে কি বুজি পাওঁ বা কি বুজায় সো ইয়াৰ উত্তৰ হ'ব গ্ৰাহকৰ পৰা CSR ৰ দ্বাৰা গ্ৰহণ কৰা কলসমূহক সাধাৰণতে ইনকামিং কল বুলি কোৱা হয় যেতিয়া কাষ্টমাৰে আমাক ফোন কৰিব এজ এ CSR মই আছো মোক কাষ্টমাৰে ফোন কৰিলে আৰু মই ফোনটো ৰিচিভ কৰিলো বা গ্ৰহণ কৰিলো দেন দ্যাট কাইন্ড অফ কল ইজ কল্ড ইনকামিং কলস ওকে নেক্সট পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম 10 নম্বৰ প্ৰশ্ন যে সক্ৰিয় শ্ৰৱণত প্ৰাথমিকভাৱে কি জড়িত হৈ থাকে সক্ৰিয় শ্ৰৱণত প্ৰাথমিকভাৱে মৌখিক আৰু অমৌখিক দুয়োটা ইংগিতৰ ওপৰত মনোযোগ দিয়ে খুব গুৰুত্বপূৰ্ণ আৰু এই দুয়োটাই জড়িত হৈ থকা দেখা পোৱা যায় পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম খালি ঠাই পূৰণ কৰা দিয়া আছিল গতিকে আপোনালোকে ইয়াত ডাইৰেক্ট আনসাৰ বিলাকে পাই যাব গতিকে আপোনালোকৰ কাৰণে খুব ভাল কথা ওকে সো 1 নম্বৰ কথোপকথনৰ প্ৰাৰম্ভিক মুহূৰ্তবোৰ এটা অনুকূল প্ৰথম প্ৰভাৱ সৃষ্টি কৰাৰ বাবে গুৰুত্বপূৰ্ণ হয় তাৰ মানে মই সদায় এটা কথা কৈ থাকো ক্লাছত যে ফাৰ্স্ট ইমপ্ৰেশন ইজ দ্য লাষ্ট ইমপ্ৰেশন সদায় আমাৰ যিখিনি ইমপ্ৰেশন আছে ইমপ্ৰেশনখিনি ভাল কৰিবৰ কাৰণে যত্ন কৰিব লাগে কাৰণ যদি আমি কেতিয়াবা কাৰোবাৰ লগত কথা পাতি আছো তেনেহলে আমি প্ৰথম অৱস্থাত আমি গ্ৰাহক বা কাষ্টমাৰজনক কেনেকৈ ট্ৰিট কৰি আছো কেনেকৈ ব্যৱহাৰ কৰি আছো বা কেনেকৈ তেওঁৰ লগত কথা পাতি আছো কাষ্টমাৰজনে কিন্তু সেই মতেই হেয়া ভাবি পিনে আমাৰ লগত কথা পাতিব পিছলৈও ঠিক আছে গতিকে সদায় আমাৰ ব্যৱহাৰখিনি প্ৰথম ব্যৱহাৰখিনি বিশেষকৈ সদায় ভাল হোৱা উচিত ওকে এতিয়া আমি 2 নম্বৰ প্ৰশ্নখিনিলৈ আগবাঢ়ি যাম যে ফলপ্ৰসূ কল আৰম্ভণিত সুন্দৰ অভিবাদন আৰু এক ইতিবাচক সুৰ বজাই ৰখাখিনি খুব জৰুৰী হৈ পৰে কাৰণ যদি আমি ফোন কল এটা আৰম্ভ কৰো নহয় তেতিয়া প্ৰথমতে আমিতো অভিবাদন জনাই লওঁ অৰ্থাৎ আহ্বান জনাও অৰ্থাৎ তেওঁৰ লগত কথা বতৰা আৰম্ভ কৰি দিওঁ ভালদৰে খুব সুন্দৰকৈ গুড মৰ্নিং স্যাৰ গুড মৰ্নিং মেম মই অমুক কৈ আছো অমুকটো কোম্পানীৰ পৰা এনেকৈ কথা কোৱা আৰম্ভ কৰি দিওঁ আৰু আমাৰ যেটো সুৰ থাকিব নহয় সুৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা দৰকাৰ কাৰণ সুৰখিনি সদায় ভাল হ'ব লাগে ইতিবাচক হ'ব লাগে অৰ্থাৎ পজিটিভ হ'ব লাগে নেক্সট কল সমূহ হ্যান্ডলিং কৰাত লগইন কৰা হেডস আপ কৰা কৃতজ্ঞতা প্ৰকাশ কৰা আৰু পৰৱৰ্তী কলৰ বাবে প্ৰস্তুতি জড়িত হৈ থাকে তাৰ মানেটো এটো কথা কৈছে যেতিয়া আমি কম যে আমি অন্য এটা কলৰ বাবে এটা কল শেষ হৈ গল অন্য এটা কলৰ বাবে আমি সাজু হৈছো নে হোৱা নাই তেতিয়া কিন্তু বিভিন্ন কাম আহি যায় কি কাম কৰিব লাগে যেনেকৈ আমি লগইন কৰিব লাগে যিখিনি আমাৰ মাইক্ৰোফোন থাকিব নহয় হেডফোন বিলাক থাকে যে হেডফোন বিলাক এইবিলাক সেটআপ কৰি ল'ব লাগে তাৰ পিছত কৃতজ্ঞতা আমি জনাব লাগে ফোন কল আহিলে প্ৰথমতে কৃতজ্ঞতা জ্ঞাপন কৰিম লগতে কৃতজ্ঞতা জ্ঞাপন কৰি পিনে তাৰ লগত কথা কোৱা শেষ হৈ গল সেইজন কাষ্টমাৰৰ লগত ফোনটো ৰাখি পিনে আকৌ পৰৱৰ্তী কলৰ বাবে কি হ'ব লাগিব আমি প্ৰস্তুত হ'ব লাগিব হয় না নহয় ওকে সো পৰৱৰ্তী প্ৰশ্ন সক্ৰিয় শ্ৰৱণত অমৌখিক ইংগিতসমূহ চিনাক্ত কৰা জড়িত সো এটো হয় ইতিমধ্যে আমি আগতে আলোচনা কৰিলো সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে কিন্তু মৌখিক আৰু অমৌখিক দুয়োটা অন্তৰ্ভুক্ত হৈ থকা দেখা পোৱা যায় গতিকে অমৌখিক ইংগিতসমূহ যদি আমি সক্ৰিয় শ্ৰৱণ কৰি আছো তেনেহলে সেইখিনি প্ৰয়োজনীয়তা হ'ব পৰৱৰ্তী প্ৰশ্ন সক্ৰিয় শ্ৰৱণ নীতিসমূহৰ ভিতৰত আছে যেনেকৈ সহানুভূতি থাকে ধৈৰ্য থাকে প্ৰেৰণা থাকে এইবিলাক সববিলাক সক্ৰিয় শ্ৰৱণ নীতিৰ ভিতৰত পৰিব অৰ্থাৎ যদি আমি এক্টিভলি লিসেনিং কৰিব বিচাৰো তেনেহলে আমাৰ মনৰ ভিতৰত সহানুভূতি থাকিব লাগিব আমাৰ ধৈৰ্য এটা গুণ থাকিব লাগিব হয় না নহয় আমাৰ মানুহবিলাক ধৈৰ্য নাই বৰ্তমান গতিকে ধৈৰ্য গুণখিনি থকা দৰকাৰ লগতে আমি প্ৰেৰণা নিচিনা এটা গুণ এটা নীতি আমাৰ শৰীৰত আমাৰ দেহত থকাখিনি খুব প্ৰয়োজন হয় যেন আমি আনক অনুপ্ৰেৰিত কৰিব পাৰো যেন আমাৰ দ্বাৰা কেতবৰ মানুহৰ ভালো হ'ব পাৰে ঠিক আছে ইয়াক অনুপ্ৰেৰণা বুলি তোমালোকে ক'ব পাৰা পৰৱৰ্তী আমি আগবাঢ়ি গৈছো এটা ইতিবাচক পৰিবেশ সৃষ্টি কৰাটো খুব গুৰুত্বপূৰ্ণ হয় যেতিয়া আমি কাৰোবাৰ লগত আমাৰ বিশেষকৈ কাষ্টমাৰৰ লগত ফোন কলত কথা পাতি থাকিম তেতিয়া আমি সদায় যত্নবান হ'ব লাগে যেন কাষ্টমাৰ যেন আমাৰ লগত কথা পাতি পিনে এটা বেয়া অনুভৱ লাভ কৰা নাই এটা ভাল অনুভৱ লাভ কৰিছে তাৰ কাৰণে যদি আমি ভাল অনুভূতি এটা প্ৰদান কৰিব বিচাৰো কাষ্টমাৰক তেনেহলে ভাল এটা এনভায়ৰনমেন্ট অৰ্থাৎ পৰিবেশ থকাখিনি কিন্তু খুব গুৰুত্বপূৰ্ণ হৈ পৰে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম ফলপ্ৰসূ শ্ৰৱণত মৌখিক আৰু অমৌখিক ইংগিতসমূহৰ ব্যাখ্যা জড়িত যেতিয়া আমি ফলপ্ৰসূ শ্ৰৱণৰ কথা কম নহয় মৌখিক অমৌখিক দুয়োটা জড়িত হৈ থাকিব ইতিমধ্যে আলোচনা কৰিছো বাবা ঠিক আছে আগবাঢ়ি গৈছো সহানুভূতিৰ সৈতে এজন গ্ৰাহকৰ অনুভূতি বুজা আৰু স্বীকাৰ কৰা
খুবেই জৰুৰী হৈ পৰে হয় কথাখিনি শুদ্ধ যে যেতিয়া আমি গ্ৰাহকৰ লগত কথা পাতিম আমাৰ মনৰ ভিতৰত সহানুভূতিটো থাকিব লাগিব লগতে আমি গ্ৰাহকৰ অনুভূতিখিনি আবেগখিনি বুজি উঠিব লাগিব ওকে পৰৱৰ্তী প্ৰশ্ন তলৰ বাক্যসমূহ শুদ্ধ নে অশুদ্ধ সেয়া আমি লিখিব লাগে বা লিখিব দিছে সো 1 নম্বৰ ফলপ্ৰসূ কল আৰম্ভণি গ্ৰাহকৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ প্ৰাসংগিক অৰ্থাৎ যেতিয়া আমি ফলপ্ৰসূ কল আৰম্ভ কৰিম যেতিয়া আমি ভালদৰে এটা ফোন কল আৰম্ভ কৰিম গ্ৰাহকৰ লগত তেতিয়া পাৰস্পৰিক ক্ৰিয়া কিন্তু প্ৰাসংগিক হয় তাৰ মানে দুয়ো ফালৰ পৰা আমি মাতবল কৰিম হয় নে নহয় কাস্টমাৰে আমাক কিবা ক'ব আমি কাস্টমাৰক কিবা এটা কম হয় নে নহয় গতিকে দুয়ো ফালৰ পৰা মাতবল কৰা আৰম্ভ হৈ যায় গতিকে ইয়া শুদ্ধ হৈ যাব পৰৱৰ্তী প্ৰশ্নলৈ আমি একবাৰ যাম সক্ৰিয় শ্ৰৱণত কেৱল কোৱা কথাবোৰৰ ওপৰত গুৰুত্ব দিয়া জড়িত অশুদ্ধ একেবাৰে অশুদ্ধ কাৰণ ইতিমধ্যে আলোচনা কৰিলোঁ কেৱল মুখেৰে কোৱা কথাবিলাকে নহয় যিবিলাক তেওঁ ব্যক্ত কৰিব পৰা নাই কাস্টমাৰে আমাক সেইখিনি আমি ধৰা পেলাব লাগিব ওকে পৰৱৰ্তী প্ৰশ্ন গ্ৰাহক সেৱাত সহানুভূতিয়ে গ্ৰাহকৰ আবেগক উপেক্ষা কৰা দেখা পোৱা যায় গ্ৰাহকৰ আবেগক কেতিয়াও আমি উপেক্ষা কৰিব নালাগে আমি গ্ৰাহকৰ আবেগক মূল্য প্ৰদান কৰিব লাগে আমি ক'ব লাগে আপোনাৰ আবেগখিনি আমি ছাপোৰ্ট কৰিছোঁ আমি বুজি পাইছোঁ আপোনাৰ আবেগ এনেকৈ সদায় এটা মনোভাৱ থাকিব লাগে গতিকে 3 নম্বৰ যিখিনি আমাৰ কোৱেশ্চন আছে সেইখিনি কি হৈ যাব ইয়া অশুদ্ধ হৈ যাব পৰৱৰ্তীলৈ আমি একবাৰ যাম 4 নম্বৰ সক্ৰিয় শ্ৰৱণত বক্তাক তেওঁৰ সৈতে যুক্ত বুলি দেখুৱাবলৈ বাধা দিয়া জড়িত একেবাৰে মিছা কথা একেবাৰে বেয়া কথা সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে তাতে বক্তাৰ লগত আমি এনেদৰে যুক্ত হ'ব লাগিব যেন তেওঁ এইখিনি ভাবিবলৈ বাধ্য হৈ যায় যে আমি তেওঁৰ লগত আছোঁ তেওঁৰ সংগত আছোঁ তেওঁৰ লগত একেখিনি কথাতে আমি স্বীকাৰ কৰি আছোঁ তেনেকুৱা আমাৰ বক্তাজনৰ ফিল হ'ব লাগিব যিজন ব্যক্তি আমাক ক'ব কাষ্টমাৰে তেওঁৰ অনুভৱ হ'ব লাগিব পৰৱৰ্তী প্ৰশ্ন গ্ৰাহকৰ পাৰস্পৰিক ক্ৰিয়াত সহানুভূতি আৰু সহমৰ্মিতাৰ একেই তাৎপৰ্য আছে নহয় সহানুভূতি আৰু সহমৰ্মিতা দুয়োটো বেলেগ বস্তু হয় আৰু দুয়োটোৰ তাৎপৰ্য কি আছে বেলেগ হয় পৰৱৰ্তী প্ৰশ্ন সক্ৰিয় শ্ৰৱণত কেৱল মৌখিক বাৰ্তাসমূহ ব্যাখ্যা কৰা জৰুৰী ঠিক আছে সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে তাতে কেৱল মৌখিকবিলাক আহে নেকি একেবাৰে অশুদ্ধ মৌখিক আৰু অমৌখিক দুয়োটা অহা দেখা পোৱা যায় ওকে তাৰপিছত সেশ্যন নম্বৰ 2 আৰম্ভ হৈ যায় আৰু আপোনালোকে প্ৰশ্নখিনি চাবলৈ পাইছে আপুনি কল হেণ্ডেলিঙৰ সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব লাগে যদি আমি কোনো এটা কল হেণ্ডেলিং কৰি আছোঁ তেনেহ'লে কি পদক্ষেপ থাকিব কি ষ্টেপ থাকিব যেনেকুৱাকৈ উত্তৰত দি আছে কল হেণ্ডেলিঙৰ সময়ত প্ৰধান পদক্ষেপসমূহ হ'ল গ্ৰাহকৰ সমস্যাবিলাক মনোযোগেৰে শুনিব লাগিব সমস্যাটো স্পষ্টকৈ পুনৰাবৃত্তি আৰু গ্ৰাহকক নিশ্চিত কৰিব লাগিব যে ছাৰ বা মেম আপুনি আমাক জনালে যে আপোনাৰ এইখিনি সমস্যা হয়নে গ্ৰাহকে তেতিয়া ক'ব হয় গতিকে নিশ্চিতকৰণ কৰিব লাগিব পৰৱৰ্তী নিজৰ ক্ষমতাৰ বাহিৰত থকা প্ৰশ্নবোৰৰ উপযুক্ত ব্যক্তিলৈ ফৰৱাৰ্ড কৰিব লাগিব যিবিলাক প্ৰশ্নৰ উত্তৰ যিবিলাক সলিউশন মই দিব নোৱাৰিম মই প্ৰদান কৰিব নোৱাৰিম অবিয়াছলি মোতকৈ ডাঙৰ উপযুক্ত ব্যক্তিলৈ সেইখিনি কল ফৰৱাৰ্ড কৰাখিনি খুব প্ৰয়োজন হ'লে কল স্থানান্তৰ কৰা আৰু গ্ৰাহকৰ অনুমতি লোৱা খুবেই প্ৰয়োজন হয় যেতিয়া প্ৰয়োজন হ'ব আমি কি কৰিম গ্ৰাহকৰ পৰা পাৰমিশন ল'ম যে ছাৰ বা মেম আপোনাৰ কলখিনি মই কি কৰি আছোঁ হস্তান্তৰ কৰি আছোঁ বা ফৰৱাৰ্ড কৰি দি আছোঁ আৰু এইখিনি কাম আমি সুধি পিনি কৰিব লাগিব গ্ৰাহকৰ অনুমতি ল'ম আমি ঠিক আছে পৰৱৰ্তী আমি সদায় সমস্যা এটা সম্পূৰ্ণৰূপে সমাধান হোৱাৰ পিছত গ্ৰাহকক নিশ্চিত কৰিব লাগে যে গ্ৰাহকক আমি সদায় মানি লোৱা যে এটা প্ৰব্লেম আছে প্ৰব্লেমখিনি সলভ কৰিলোঁ কৰাৰ পিছত গ্ৰাহকক আমি ক'ব লাগে ছাৰ বা মেম আপোনাৰ প্ৰব্লেমখিনি সমস্যাখিনি সমাধান হৈছেনে না আৰু কিবা ধৰণে মই আপোনাক সহায় বা সহযোগিতা কৰিব পাৰিম এনেকুৱাকৈ সদায় সুধিব লাগে তোমালোকে চাবাচোন আমাক সোধে কিন্তু কাষ্টমাৰ কেয়াৰৰ পৰা যেতিয়া ফোন কৰে নহয় বা আমি ফোন কৰোঁ সোধে নে নুসুধে হয়নে য়েছ তাৰপিছত সক্ৰিয় শুনা আৰু সক্ৰিয় অৱস্থাৰ মাজত পাৰ্থক্য কি সক্ৰিয় শুনা মানে হৈছে কেৱল শব্দ শুনা নহয় সক্ৰিয় শুনা বুলি কোৱাৰ লগে লগে কেৱল আমি শব্দ শুনি আছোঁ সেয়া নহয় ই হৈছে মনোযোগ সহকাৰে গ্ৰাহকৰ কথা শুনি তেওঁলোকৰ অনুভৱ তেওঁলোকৰ সমস্যা তেওঁলোকৰ দাবী মৰ্মত গমন কৰা দাবী যিখিনি জনাইছে সিহঁতে যিখিনি সমস্যা আমাক জনালে সেই হিচাপে কাম কৰা সেই হিচাপে সেই গতিত আমি অগ্ৰগামী হোৱা ইয়া কি হৈ যাব আমাৰ সক্ৰিয় শুনা হৈ যাব পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম কৈছে কি যে কিয় সহানুভূতি গ্ৰাহক সেৱাত গুৰুত্বপূৰ্ণ হয় সহানুভূতি গ্ৰাহক সেৱাত গুৰুত্বপূৰ্ণ হয় কাৰণ ই গ্ৰাহকক অনুভৱ কৰায় যে তেওঁলোকৰ সমস্যা লৈ আপুনি গম্ভীৰ হয় ই সন্তোষজনক আৰু বিশ্বাস বৃদ্ধি কৰে
তাৰ মানেটো হ'ল যেতিয়া আমি গ্ৰাহকৰ লগত সহানুভূতি এটা মনোভাৱ ৰাখিম নহয় তেওঁ সন্তুষ্ট হ'ব আৰু লগতে এটা বিলিভ সিস্টেম গঢ় দি উঠিব বিশ্বাস এটা গঢ় দি উঠিব যে তেওঁ মোক বিশ্বাস কৰিব পাৰিব কাস্টমাৰজনে মোক বিশ্বাস কৰিব পাৰিব ওকে পৰৱৰ্তী প্ৰশ্ন কল স্থানান্তৰৰ উদ্দেশ্য কি উত্তৰ কল স্থানান্তৰৰ উদ্দেশ্য হৈছে গ্ৰাহকে ভুল সেৱা পাইছে অন্য সেৱাৰ বিশেষজ্ঞতা লাগি আছে অথবা সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই তেনে ক্ষেত্ৰত আমি বেলেগ ব্যক্তিলৈ আমি গ্ৰাহকৰ কলটো কি কৰিব পাৰোঁ ফৰৱাৰ্ডিং কৰিব পাৰোঁ অৰ্থাৎ কল স্থানান্তৰ আমি তেতিয়াই কৰিম যেতিয়া গ্ৰাহকে ভুল সেৱা পাইছে তেতিয়া এজন ভাল মানুহক আমি লগ কৰাই দিম হয় নহয় বোলে আপুনি এইজন ছাৰৰ লগত বা এইজন বাইদেউৰ লগত কথা পাতকচোন তাৰপিছত বেলেগ আৰু কি কাৰণ থাকিব পাৰে বিশেষ সেৱা সিহঁতে কিবা এটা বিচাৰি আছে কিবা এটা সাৰ্ভিস বিচাৰি আছে আৰু তাত মই এক্সপাৰ্ট নহয় ঠিক আছে গতিকে তেতিয়া কল ফৰৱাৰ্ডিং কৰিব পাৰোঁ বা এনেকুৱাও হ'ব পাৰে কিবা এটা সিদ্ধান্ত ল'ব লাগে আৰু সেই সিদ্ধান্ত লোৱাৰ ক্ষমতা মোৰ নাই গতিকে তেনে ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ গ্ৰাহকৰ ফোনখিনি আমি অন্যজন ব্যক্তিলৈ ফৰৱাৰ্ডিং কৰিব পাৰোঁ বা কল স্থানান্তৰ কৰিব পাৰোঁ পৰৱৰ্তী প্ৰশ্ন SLA যাক কোৱা হয় সাৰ্ভিস লেভেল এগ্ৰিমেণ্ট ইয়া কি হয় সো সাৰ্ভিস লেভেল এগ্ৰিমেণ্ট হৈছে দ্বিপক্ষিক এক ধৰণৰ চুক্তি হয় য'ত কি ধৰণৰ সেৱা কোন মানদণ্ডত গ্ৰাহকক পূৰণ কৰা হ'ব সেই বিষয়ে উল্লেখ থকা দেখা পোৱা যায় লগতে ইয়াত মেন সময় সেৱাত থকা বিভিন্ন সমস্যাসমূহৰ সমাধানৰ সময় আৰু সেৱাদানৰ সীমা উল্লেখ থকা দেখা পোৱা যায় SLA বুলি কোৱাৰ লগে লগে সাৰ্ভিস লেভেল এগ্ৰিমেণ্ট বুলি কোৱা হয় আৰু ইয়ে এক ধৰণৰ কি হয় চুক্তি হয় য'ত দুটা পাৰ্টি থকা দেখা পোৱা যায় য'ত কি ধৰণে কোন মানদণ্ডত গ্ৰাহকক পূৰণ কৰা হ'ব মানে য'ত আমি কোনো এজন গ্ৰাহকক কিবা এটা সাৰ্ভিস প্ৰদান কৰিম কেনেকুৱা মানদণ্ডৰ সাৰ্ভিস আমি প্ৰদান কৰিম তাত সম্পূৰ্ণভাৱে স্পষ্টকৈ লিপিবদ্ধ কৰা থাকিব লাগিব লগতে ইয়াত কমপ্লিট ডিটেইলছ যে কোনটো সময়ত গ্ৰাহকে ফোন কৰিছে আৰু গ্ৰাহকক আমি যেতিয়া সলিউশন দিছোঁ সমাধান দিছোঁ কি সমাধান প্ৰদান কৰিছোঁ আৰু কিয় প্ৰদান কৰিলোঁ আৰু গোটেইখিনি লগতে তাতে সেৱাদানৰ সীমা উল্লেখ থাকিব কিমান দূৰ মই ক'ব পাৰিম কিমান দূৰ ক'ব নোৱাৰিম গোটেইবিলাক ডিটেইলছ তাতে থকা দেখা পোৱা যায় আগবাঢ়ি যাম মাল্টি লেভেল SLA কি সো মাল্টি লেভেল SLA হৈছে পৰ্যায় অনুসৰি বিভাজিত SLA পৰ্যায় অনুসৰি কি হৈ থাকে মাল্টি লেভেল মানে কি পৰ্যায় থাকিব তাতে হয় না নহয় তাতে বিভাজন থাকিব ভাগ থাকিব ঠিক আছে য'ত বিভিন্ন গ্ৰাহক গোটক একেটা সেৱা প্ৰদান কৰা দেখা পোৱা যায় ঠিক আছে বিভিন্ন ধৰণৰ গ্ৰাহক থাকে আৰু গোটেইকেইটাকে আমি একেটা সাৰ্ভিসে প্ৰদান কৰা দেখা পোৱা যায় কত মাল্টি লেভেল SLA পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম কিদৰে নিশ্চিত কৰিব কিউৰিছ সন্তোষজনকভাৱে সমাধান হৈছে আমি কেনেকুৱাকৈ নিশ্চিত কৰিব পাৰোঁ যে গ্ৰাহকৰ যিবিলাক কিউৰি আহিছে যিবিলাক সমস্যা আহি আছে ফোন কল আহি আছে সেয়া সলভ হৈ আছে সো গ্ৰাহকৰ সমস্যা সমাধান কৰাৰ পিছত তেওঁলোকৰ সন্তুষ্টি জনাবলৈ পুনৰ হোৰাই প্ৰশ্ন সুধিব লাগে আৰু সমস্যাটো সম্পূৰ্ণৰূপে সমাধান হ'বলৈ নিশ্চিত কৰিব লাগে বা নিশ্চিত কৰা হয় গ্ৰাহকক যেতিয়া গ্ৰাহকে সমস্যা লৈ পিনে আমাৰ ওচৰত ফোন কৰিছে তেতিয়া গ্ৰাহকৰ গোটেই সমস্যাখিনি শুনি পিনে সলভ কৰি দি পিনে সমাধান কৰি দি পিনে তাৰ পিছত আকৌ আমি সুধিব লাগে স্যাৰ আৰু আপোনাৰ কিবা প্ৰবলেম আছে নেকি আৰু আপোনাৰ কিবা সমস্যা আছে নেকি যদি আছে আমাক জনাওক আমি সলভ কৰি দিবলৈ যত্ন কৰিম বা আমাৰ টিমে সলভ কৰি দিব আপোনাক তেনেকুৱাকৈ আমি কি কৰিব পাৰোঁ আমি সন্তোষ হৈছে নে হোৱা নাই আমাৰ কিউৰিজ বিলাক গ্ৰাহকে যিবিলাক দিছে তাতে সন্তুষ্টি লাভ কৰিছে নে কৰা নাই সেয়া নিশ্চিতকৰণ কৰিব পাৰোঁ পৰৱৰ্তী আহি গ'ল কল ফৰৱাৰ্ডিং মানেনো কি সো কল ফৰৱাৰ্ডিং মানে হৈছে কলটো অন্য বিভাগ বা অন্য ব্যক্তিলৈ স্থানান্তৰ কৰা যি অধিক উপযুক্ত হ'ব বা অধিক ক্ষমতাযোগী হ'ব সেইজন ব্যক্তিলৈ আমি কি কৰিব পাৰোঁ কলটো ফৰৱাৰ্ডিং কৰি দিব পাৰোঁ বা আগবঢ়াই দিব পাৰোঁ গতিকে আজিলৈ আমি এই 8 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিলোঁ পিছলৈ আমি আমাৰ আৰু বিভিন্ন প্ৰশ্ন আছে গোটেইকেইটা পাই যাবা ঠিক আছে বহু বিকল্পযুক্ত প্ৰশ্ন কেতবোৰ আছে তোমালোকক যদি ইয়াৰ PDF লাগে তেনেহলে হোৱাটছএপত আহিবা হোৱাটছএপত আমাৰ টিমক মেছেজ কৰিলে পিনে আমাৰ টিমে গোটেইখিনি বস্তু তোমালোকক দেখুৱাই দিব ঠিক আছে তোমালোকক প্ৰদান কৰাৰ যত্ন কৰিব ওকে আজিলৈ ইমানেই ক্লাছখিনি আমি সমাপ্ত কৰিলোঁ অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত